Assalamu alaikum. Aji moi share kobile লৈছো মুড়ি লাৰু ৰেচিপি আৰু এটো একদম দোকানৰ নিচিনাকে বনাইছো মই তো ভাজি কিনে যেনেকে দোকানী বিলাকে বনায় পেকেটত পোৱা যায় ঠিক তেনেকে বনাইছো তো এটো মই কেনেকে বনাও তাকে শেয়াৰ কৰিম তো মুড়ি লাৰু বনাবলৈ প্ৰথমতে মই লম মুড়ি উলিয়াই লৈছো মই সবচে প্ৰথমতে আৰু লগতে লৈছো গুড় মুড়িখিনি অলপ চালি জাৰি লম কিছুমান বেয়া থাকে এইখিনি উলাই দিম আৰু লগতে লৈছো গুড় যিখিনি মুড়ি আছে সেই পৰিমাণত মই গুড়টো লম তে গুড়টো অলপ বেছি আছে কেৰাহী এটা বহাইছো কেৰাহীটো গৰম হোৱাৰ লগে লগে মই ইয়াতে দিম ঘিউ আৰু লগতে দিছো ঘিউৰ লগত গুড়খিনি মিক্স কৰি লৈছো ইয়াক মেল্ট কৰি লম ভালদৰে তাৰ আগতে মই এটা কাম কৰিব লাগিব যে মুড়িখিনি ফ্ৰাই কৰি ল'ব লাগিব সেইকাৰণে মুড়িখিনি এটা পেন বহাইছো পেনটো গৰম কৰি পেলে এতিয়া মুড়িখিনি ফ্ৰাই কৰি লম মুড়িখিনি একদম ক্ৰাঞ্চি হোৱাৰ নিচিনাকে ফ্ৰাই কৰিম মানে কৰকৰীয়া যেনেকৈ হ'ব লাগিব হাতত যেনেকৈ ভাঙি যায় টিককে আৱাজ হয় ঠিক তেনেকৈ এনেকৈ হৈ গ'লে হৈ যায় আৰু এতিয়া মই গুড়খিনি মিক্স কৰি লৈ আছো এইখিনি মিল্ক কৰিম ভালদৰে পকাই কিনে তো এইটো অলমোস্ট মিল্ট হৈ গৈছে এইখিনি হৈ গ'ল মিল্ট এতিয়া মই ইয়াতে মিক্স কৰিম মুড়িখিনি যিখিনি ভাজি থৈছিলোঁ সেইখিনি মুড়ি এতিয়া ইয়াত মিক্স কৰি ল'ম আৰু তাৰপিছত চামুচখনেৰে ওপৰ তলকে একদম ভালকে গুড় আৰু মুড়ি একেলগে মিক্স কৰি ল'ম গুড় আৰু মুড়ি একেলগে পুৰা মিক্স হৈ যায় যাতে তেনেকৈ মিক্স কৰিম তো এইটো অলমোস্ট হৈ গৈছে মিক্স আৰু এতিয়া মই ইয়াক হাতেৰে গোল গোলকে লাড্ডু বনাম গৰমে গৰমে কৰিব লাগে অলপ ঠাণ্ডা হ'ব দিব লাগে কাৰণ বেছি গৰমতে হাতটো জ্বলি যাব তো একদম ঠাণ্ডা হ'ব দিব নালাগে কাৰণ বেছি ঠাণ্ডা হৈ গ'লে আকৌ লাড্ডু নহয় একদম লাগি ধৰে কেৰাহীখনত তো সেইকাৰণে গৰম কৰিব লাগে আৰু যদি ঠাণ্ডা হৈ যায় তো গেছত বহাই দিলে অলপ সময় থলে একদম লো ফ্লেমত তো আকৌ মানে কেৰাহীটো যেতিয়া এৰি দিয়ে বস্তুখিনি আকৌ ধুনীয়াকৈ লাড্ডুখিনি হৈ যায় তো মোৰ এনেকৈ মাজতে হৈ গৈছিলে মই গেছত বহাই দিছোঁ কাৰণ এতিয়া বতৰটো যেটো ইমান ঠাণ্ডা পৰিছে তো ঠাণ্ডা হ'বলৈ সময় নালাগে সোনকালে ঠাণ্ডা হৈ যায় তো সেইকাৰণে গেছত অলপ সময় বহাই দিলে আকৌ এবাৰ কৰিব পৰা যায় তো এনেকৈ কৰি মই এটা এটাকৈ গোটেইখিনি লাড্ডু বনাই ল'ম এনেকৈ পটাপট হাতত অলপকৈ তেল লগাই গোটেইখিনি লাড়ু বনাই লৈছোঁ অলমোষ্ট হৈ যাব আৰু বেছি টাইম নালাগে মোৰ এইখিনিতে 25টা আৰু অলপ বেছি হৈছে লাড্ডু তো হৈ গৈছে মোৰ লাড্ডু তো এইটোৱে আছিলে আজি মোৰ মুড়ি লাড়ু একদম দোকানৰ নিচিনা দোকানৰ যে পেকেটবিলাকত পায় তেনেকুৱা ষ্টাইলতে মই বনাইছোঁ আজি তো এয়াই আছিলে মোৰ আজিৰ ৰেচিপি মুড়ি লাড়ু ৰেচিপি যিহেতু এতিয়া বিহু আহিছে তো এটা এটাকৈ গোটেই ৰেচিপি দিবলৈ চেষ্টা কৰিম বিহুৰ পিঠা লাড়ু গোটেইখিনি তো নেক্সট ভিডিঅ'ত লগ পাম বাই